ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ হ'ব শ্ৰীমন্ত শংকৰদেৱৰ নামত। ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ধাৰ্য কৰা হৈছে 2 কোটি টকা। সংবাদমেল যোগে এই কথা জনালে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। ছত্তীশগড়ৰ ৰাজ্য ভাষাত গুৰুজনৰ সৃষ্টিৰাজিক লৈ গৱেষণা কৰিব শিক্ষাৰ্থীয়ে। গুৱাহাটীৰ উজান বজাৰৰ মহিলা ভাওনা দলক ভাওনা প্ৰদৰ্শন কৰিবলৈ লৈ যাব ছত্তীশগড়লৈ। অসমত নিৰ্মাণ কৰা হ'ব ছত্তীশগড় ভৱন। ছত্তীশগড় ভৱন নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক ভূমি আবণ্টন দিয়াৰ আহ্বান ৰমেন ডেকাৰ। আজি আপোনালোকক জনাবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ যে ছত্তীশগড়ৰ ৰবিশংকৰ শুক্লা ইউনিভাৰ্চিটি ৰায়পুৰত শংকৰদেৱৰ নামত এখন আসন মই হ'ব বুলি কৈছিলোঁ আৰু আজি বাজেটত 2 কোটি টকা তাৰ কাৰণে আবণ্টন কৰিছে আৰু এই আবণ্টনটো বাঢ়িব বুলিও বাজেটত কৈছে। গতিকে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰী যেতিয়া পাঞ্জাৱৰ ৰাজ্যপাল আছিলে, পাঞ্জাৱত এখন শংকৰদেৱৰ আসন হৈছিলে আৰু আজি প্ৰায় 50 বছৰ পাছত এখন বিশ্ববিদ্যালয় এই আসনখন হ'ব। এই আসনখন নতুন সেশন যেতিয়া হ'ব সেই সময়তে এই আসনখন প্ৰতিষ্ঠা কৰা হ'ব। গতিকে এই খবৰটো আজি অসমবাসীক দিবলৈ পায় আৰু অসমৰ এজন সন্তান হিচাপে তাত শংকৰদেৱ মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ যি ৰাজি সাংস্কৃতিক হওক, সাহিত্যত হওক, নাট্যত হওক, তেওঁ কৰ্মৰাজি প্ৰচাৰত এক সুযোগ কৰি দিব পৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। পৰহি এখন সভাত মই কৈছোঁ, ভাস্কৰ নাট্য মন্দিৰত এখন সভা হৈছিলে, যে সেই সভাখনত মই কৈছিলোঁ যে যি উজান বজাৰৰ মহিলাসকলৰ এটা ভাওনা দল আছে, সেই ভাওনা দলটো মই ছত্তীশগড়লৈ লৈ যাম। ছত্তীশগড়ত শংকৰদেৱৰ ভাওনা প্ৰদৰ্শিত হওক আৰু আমি ছত্তীশগড়ৰ পৰা সাংস্কৃতিক টীম ইয়ালৈ আনিবলৈ চেষ্টা কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ইতিমধ্যে অনুৰোধ জনাইছোঁ যাতে ছত্তীশগড় চৰকাৰক অলপ মাটি এলটমেণ্ট দিয়ে, যাতে ছত্তীশগড় ভৱন এটা অসমত কৰিব পাৰোঁ। কাৰণ ছত্তীশগড়ৰ পৰা বহু লোক ইয়ালৈ আহে মা কামাখ্যা দৰ্শন কৰিবলৈ, অসম চাবলৈ, ফুৰিবলৈ। এইটোত আমাৰ টুৰিজিম বাঢ়িব। লগতে আমাৰ দুয়োখন প্ৰদেশৰ মাজত যি এটা এনাজৰী আছে প্ৰায় 200 বছৰ আগৰ পৰা, সেই এনাজৰীটো কপীয়া হ'ব বুলি মই আশা ৰাখিছোঁ।